हाय फ्रेंड्स, बीटीआर गवर्नमेंट बीटीआर में रह रहे हर जनगोष्ठी के लिए रंगाली बिहू के समय बड़ा अनाउंसमेंट करने जा रही है। बीटीआर में रह रहे हर जनगोष्ठी के साहित्य सभाओं को कम्युनिटी फंडिंग को बीटीआर गवर्नमेंट देगी, जिसके जरिए उन कम्युनिटी के लैंग्वेज के ऊपर रिसर्च, कल्चरल फेस्टिवल्स, भाषा के ऊपर साहित्य आदि बनाने का काम होगा। उसके साथ ही बीटीआर गवर्नमेंट हर जनगोष्ठी को 25 लाख रुपया देगी ताकि बीटीआर में हर जनगोष्ठी का अपना एक म्यूजियम बन सके। रंगाली बिहुर সময়ত আমি ঘোষণা কৰিম যে প্ৰত্যেকটো জনগোষ্ঠীৰ যি উৎসৱ যত আপোনালোকে উৎসৱ পালন কৰে, আমাৰ আদিবাসী সকলৰ যি সাৰহুল পৰ্ব আছে, যিটো খাৰি পৰব বুলিও কোৱা হয়, কুৰু সকলৰ এই ফেষ্টিভেল লগতে আমাৰ বিৰসা মুণ্ডা জন্ম জয়ন্তীটো অলৰেডি জনজাতি গৌৰৱ উৎসৱ বুলি ভাৰতত পালন কৰা হয়। বীৰ বুধু আমাৰ ভগত জয়ন্তী কুৰু সকলৰ, ইয়াৰ লগতে বাকিখিনি কৰম পূজা, হুল দিৱস এইবিলাকটো আগৰ পৰাই উদযাপন কৰা হৈছে। যিখিনি দিৱস আগৰ পৰাই চৰকাৰীভাৱে ঘোষণা কৰা নাই, এই গোটেই দিৱসখিনি অহা ৰঙালী বিহুৰ সময়ত চৰকাৰীভাৱে আমি ঘোষণা কৰিম, যাহাতে সবে বড়োলেণ্ডৰ কেলেণ্ডাৰত আহি যায়। এই বছৰ আমি এই সাহিত্য সভাবিলাকৰ কাৰণে, নিজৰ নিজৰ কিতাপ পত্ৰ ছপোৱাৰ কাৰণে, নিজৰ ভাষাৰ ওপৰত সেমিনাৰ কৰাৰ কাৰণে, ৰিচাৰ্চ কৰাৰ কাৰণে, নিজৰ ভাষাৰ ওপৰত বিভিন্ন লিটাৰেচাৰ বনোৱাৰ কাৰণে প্ৰত্যেকটো সাহিত্য সভাক আমি বড়োলেণ্ডত এইবাৰ কমিউনিটি ফান্ডিং দিবলৈ গৈ আছো, যাতে প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ ভাষা জীয়াই ৰাখিব পৰা যায়। প্ৰত্যেকটো জনগোষ্ঠী কালচাৰেল ফেষ্টিভেলৰ কাৰণে আমি কমিউনিটি ফান্ডিং দিবলৈ গৈ আছো। ৰাস্তা দলং এইবিলাক হৈ থাকিব, স্বাধীনতাৰ পৰা ৰাস্তা দলং বনাই আছে আৰু এইটো কাম চলি থাকিব, কিন্তু প্ৰত্যেকটো জনগোষ্ঠী যাতে আত্মা সন্মান লৈ জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে প্ৰথম আজিৰ বিটিআৰ চৰকাৰ আমি দায়িত্ব লৈছো, প্ৰত্যেকটো জনগোষ্ঠীৰ দায়িত্ব লৈছো। আৰু এই বছৰ আমি ঘোষণা কৰিবলৈ গৈ আছো, প্ৰত্যেকটো জনগোষ্ঠীত 25 লাখ টকা কৰি দিয়া হ'ব আপোনালোকৰ মিউজিয়াম বনোৱাৰ কাৰণে। নিজৰ নিজৰ কুৰুকৰ কাৰণে কুৰুক, আমাৰ মুণ্ডাৰীৰ কাৰণে মুণ্ডাৰী, সান্থালীৰ কাৰণে আমাৰ যিমান জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীক 25 লাখ টকা দিয়া হ'ব, যাহাতে নিজৰ নিজৰ ভাষা সংস্কৃতি ধুনীয়া এটা মিউজিয়াম বনাই ল'ব পাৰে।